তমকুত সংসাৰত ৰণ হেতু পিছাই আছে যাৰ গীতাৰূপী নৌকা যোগে সুখে হোৱা পাৰ গীতা শাস্ত্ৰ নজানিয়া মুক্তি বাঞ্ছা কৰে বালকৰ খেলা হেন তাৰ ফল ধৰে গীতাখন নৌকা বুলি কৈছে যে কি কৈছে এইখন হ'ল আমি এতিয়া য'ত আছোঁ এইখন ভৱ সাগৰত পৰি আছোঁ এইখন মানে সংসাৰ সাগৰখন হ'লে সাগৰ বুলি কৈছে সাগৰত আমি পৰি আছোঁ এই সাগৰখনৰ পৰা আমি কেনেকৈ পাৰ হ'ব লাগিব আকৌ এটা বেলেগ জীৱ ল'বৰ কাৰণে কি কৈছে নৌকা নৌকা মানে নাও আমি সাগৰখনত কেনেকৈ যাম নাৱে পাৰ হৈ যাম নাওখনৰ মানে কি হ'ব নাওখন কি হ'ব এই নামৰ নৌকা বুলি কৈছে এই নৌকা যোগে আমি সংসাৰ পৰা মানে এইটো জন্ম পাৰ হৈ এইটো জন্ম ল'ব লাগিব আপুনি এতিয়া ভাল হৈ থাকোঁতেই যদি ভগৱন্তক ভালকৈ চিন্তা কৰিছে তেতিয়াহ'লে সেই সাগৰৰ এই গীতা নৌকাখন পাই যাব আৰু কোনো চিন্তা নাই আৰু তাত কি কৈছে মনুষ্যইহে ভাল কৰা বেয়া কৰা অকল মনুষ্যহে জানে আৰু কোনো জীৱই নোৱাৰে হয় নহয় মনুষ্যৰ বাজে কোনেও নোৱাৰে সেইকাৰণে আমাৰ ভাল বিবেকটো আমাৰ মনুষ্যহে আছে সেইকাৰণে মনুষ্য জন্মটো কোটি কোটি জন্মৰ ফলত মনুষ্য জন্ম পাইছে সেইটো কাৰণে আমি ভাল কৰ্ম কৰিবৰ কাৰণে আহিছোঁ আহি পেলাই যদি বেয়া কৰ্ম কৰোঁ আকৌ তেতিয়া আগলৈ গুচি কৃষ্ণ জ্ঞানীজনে গীতা জলে স্নান কৰিয়া পাপ মুক্ত হৈয়া যায় বৈকুণ্ঠে চলিয়া শ্ৰীকৃষ্ণে বোলয় সখী শুনি অৰ্জুন গীতাৰ মহিমা কুহি বা কপাৰে কোন গীতা মোৰ প্ৰিয় বস্তু গীতা মোৰ জ্ঞান গীতা মাত্ৰ কৰোঁ মই হৃদয়ত ধ্যান গীতাৰ আশ্ৰয়ে মই পাইলোঁ ত্ৰিজগত গীতাৰ সংক্ষেপ নাম কহোঁ স্বৰূপত গংগা গীতা সীতা সৈতা সাবিত্ৰীত সন্ধ্যা বেদত্ৰয়ী অৰ্ধমাতা সীতা প্ৰতিব্ৰতা ব্ৰহ্ম বিদ্যাদি নাম অতি সাৰ এহি নামে সুখে তৰে হব নদী পাৰ সম্পূৰ্ণ পাঠক যিটো কৰি তেন পাৰে তথাপি গুদান ফল লভে সিটো নৰে ত্ৰিঅংশৰে কয় অংশ জীৱা পাঠ কৰে হোম যজ্ঞ ফল প্ৰাপ্ত হয় সিটো নৰে ষষ্ঠাংশৰ এক অংশ যদি পাঠ কৰে গংগা স্নান ফল লাভ হয় সিটো নৰে দুই আধ্যা মাত্ৰ যদি পাঠ কৰে নৰে স্বৰ্গগামী হয় সিটো সুখে বাস কৰে এক আধ্যা গীতা পাঠে শিৱলোক যাই অল্প মাত্ৰ পাঠ কৰি বৈকুণ্ঠে চলায় মানে এআধ্যা পাঠ কৰিলে শিৱলোকলৈ যায় দুই আধ্যা পাঠ কৰিলে ইন্দ্ৰলোকলৈ যায় তিনি আধ্যা পাঠ কৰিলে স্বৰ্গলৈ যায় মানে এইবোৰ কৈছে আকৌ কি কৈছে অল্প মাত্ৰ পাঠ কৰি আকৌ বৈকুণ্ঠলৈ চলে বুলি কৈছে মই অকণমান পাঠ কৰিলে বৈকুণ্ঠলৈ যায় দুই আধ্যা তিনি আধ্যা পাঠ কৰিলে স্বৰ্গলৈ যায় বা সূৰ্যলোকলৈ যায় ইন্দ্ৰলোকলৈ যায় কৈছে যে আমি অলপ অলপকৈ আমি সেইকাৰণে পঢ়লাটোকো কৈছে যে কৰিও কুমাৰৰ কালৰ পৰা তুমি অভ্যাস কৰা অসুৰ দৈত্যসকলক কৈছে অভ্যাস কৰা আমাৰ মনটো হ'ল দৈত্য অকণমানকৈ অভ্যাস কৰা তেতিয়াহে তুমি এখাপ এখাপকৈ ওপৰলৈ গৈ পেলাই লাষ্টত যেতিয়া আমাৰ গোটেই জ্ঞানটো আহি যাব আপুনি আপোনাৰ বস্তু এটা দেখিলে আমাৰ আনিবলৈ মন নাযাব এইটো বেয়া কাম এইটো আমাৰ মনটো কোচ খাই যাব সেই কৰ্মভাগ কৰিবলৈ নাহে তেতিয়া আপোনাৰ হৃদয়ত সোমাই যোৱাৰ লগতে আপোনাৰ মনৰ পৰা বেয়া ভাৱবোৰ নাইকিয়া হৈ যাব তেতিয়া নাইকিয়া কি আপোনাৰ অল্পতে আপোনাৰ
বৈকুণ্ঠলৈ এতিয়া মৃত্যুটো সেই যেনেকৈ পৰীক্ষিতো 7 দিন 7 ৰাতি ভাগত কোৱাৰ পিছতহে তেওঁ গতি পালে এতিয়া মোৰ দেখোন মৃত্যু নহয় দেখোন মই দেখোন অময় মই আকৌ দেখোন বেলেগ এটা জন্মই লওঁ মোৰ মৃত্যুলৈ ভয় নাই প্ৰথম জ্ঞানটো আহি গ'ল আহি যোৱাৰ পিছতে তেওঁ ভয় নাইকিয়া প্ৰথমতে ভয় কৰিছিলে মই কি হ'ব এতিয়া তেওঁ ভাবিলে যেতিয়া জ্ঞানটো পাই গ'লোঁ মই দেখোন মই যেতিয়া ভাল কৰ্ম কৰিছোঁ দেখোন মই আকৌ ইফালে যাম ঠিক আছে সেই তেতিয়া অল্পতে তেওঁ আকৌ বৈকুণ্ঠই হয় ভাল স্থান যোনটো থাকে এতিয়া ধৰি লওক এইটো সৰু ল'ৰা ই এতিয়া শাস্ত্ৰত অধ্যয়ন কৰিব পৰা নাই এতিয়া কথাটো চিন্তা কৰক আমাৰ ল'ৰালি কালটো ধেমালি কৰোঁতে গুচি গৈছে নহয় ডেকা কালটো আমি ধন উপাৰ্জন কৰোঁতে গুচি গৈছে যেতিয়া আপুনি বৃদ্ধ চকুৱে নেদেখা হ'ব কাণেৰে নুশুনা হ'ব তেতিয়া ভগৱানটোক কোন সময়ত কেতিয়া চিন্তা কৰিব গতিকে কুমাৰ কালৰ পৰা এতিয়া বহি আছে কিমান শান্ত শিষ্টকে নহয় এতিয়াৰ পৰাই লাহে লাহে অখৰা কৰিব লাগে ধৰি লওক এখন ভাওনা গম পাইছোঁ এখন ভাওনাত এজন ভাৱৰীয়াই যদি বচনকেইটা মুখস্থ নকৰে সি ভাওনাটা ওলাই গৈ পাৰিবনে ঠিক আপুনি যদি সৰু কালৰ পৰা যদি ভগৱন্তক চিন্তা কৰি কৰি আহি থাকে বা ভগৱন্তৰ গুণানুকীৰ্তন কৰি আহে তেতিয়াহ'লে আপোনাৰ মৃত্যুৰ সময়ত কৃষ্ণ নামটো ওলাবই কিন্তু এইটো যত্ন কৰি সৰুৰ পৰা অভ্যাস কৰিব লাগিব যদি অভ্যাস নকৰে সেই সময়ত আমাতে কয় ৰোগী এজন কৈ আছে এই কৃষ্ণ নাম লোৱা এইবোৰ বাদ দিয়া কৃষ্ণ নাম লোৱা ক'ব লাগিব তেওঁ আগতেই অসহায় নকৰিলে এতিয়া তাতো এটা কথা আছে তাৰমানে কি হ'ল সৰু কালৰ পৰা আমাৰ প্ৰহ্লাদে যেনেকৈ অসুৰ দৈত্যসকলক জ্ঞানটো দিছিলে হয়নে নহয় মোৰ নিজেও মনৰ ভাৱটো কৈছোঁ তেখেতলোকে হ'ল অনীতি কাম কৰিছিল দৈত্য শিশুসকলে অনীতি কাম কৰিছিল কিন্তু এতিয়া এওঁলোকক এতিয়া মাক বাপেকে হওক বা শিক্ষাগুৰুৱে হওক দীক্ষা গুৰুৱে হওক তেওঁলোকৰ এতিয়া দীক্ষা আমাৰ এই ভাগত সোমোৱাটো সিমান এটা হেৰি নাই কিন্তু যেতিয়া শিক্ষা বিভাগত আমাৰ এতিয়া ভাল জ্ঞান দিছে হেৰি দিছে সেই তেতিয়া শিকা মাক বাপেকে বা আইতাক কোনোৱে জ্ঞানী লোকে শিকায় যে এইটো কাম বাপাই নকৰিবা এই জ্ঞানখিনি দিয়াটো হ'ল শ্ৰেষ্ঠ গতিকে যে এতিয়া যে তুমি গৈ পেলাই নাম গাই থাকা মই সেই কথাটো কৈছোঁ যে নাম গাব লাগিব বুলি কথা নাই যে এই বস্তুটো বেয়া কাম বোপাই এইটো নকৰিবা সেইটোহে শিক্ষা দিয়াটো আচলতে আৰু স্কুললৈ গৈছে আজিকালিতো স্কুলতো শাস্ত্ৰ কথাও মানে ভাগত গীতা চবৰে মানে স্কুলত আজিকালি আছেই সেইটোও দিছে কিন্তু সেইটো জ্ঞানটো পাবই আৰু যিটো বেয়া কাম কৰিব নাপায় সেইটো শিক্ষাটো দিয়াটোহে আচলতে তেওঁ কিতাপ পঢ়িবলৈ যোৱাৰ আগতো ধূপ কাগজ জ্বলাই ভগৱানক চিন্তা কৰি কিতাপৰ ওচৰত পঢ়িব সেই তেনেকুৱা কৃষ্ণ মৃত্যুকালে গীতা পাঠ শুনে যিটো জন পাপ মুক্ত হৈয়া চলে বৈকুণ্ঠ ভুৱন শ্ৰদ্ধা কালে গীতা পাঠ কৰে বাসুনয় প্ৰীতিগণে তৃপ্তি লাভ কৰিবে নিশ্চয় সুবৰ্ণ সহিতে জীৱা গীতা দান কৰে সৰ্ব পাপে মুক্ত হৈয়া ব্ৰহ্মলোক চৰে শত সংখ্যা গীতা পুথি জীৱা দান কৰে তাৰ ফল কেহু জনে কহিতে নপাৰে গীতা শাস্ত্ৰ এৰি যিটো অন্য গতি চাৱে অমৃতক এৰিয়া বিষক যেন খাৱে ক'লে শত সংখ্যা গীতা দান দিয়া কথাটো গীতা দান এই কিতাপখন দান দিয়া কথা কৈছে যে আপুনি সহস্ৰজনক অজ্ঞানত আছে অজ্ঞানক আপুনি জ্ঞান দি পেলাই তেওঁ ওপৰলৈ নিয়া সেইটোহে গীতা দান দিয়া বুলি গীতা মানে এখন গীতা মানে জ্ঞানটো যে আমি এখন শাস্ত্ৰ পঢ়িছোঁ বা কীৰ্তন পঢ়িছোঁ যিখন পুথি পঢ়িছোঁ আমি পঢ়িলে কি পাওঁ জ্ঞান পাওঁ গতিকে এই গীতাখনৰ জ্ঞান আছে এই গীতাখনৰ মতে যে বোলে এইটো কাম কৰিব নাপায় বোপাই নকৰিবা দেই তেওঁ বেয়ালৈ গৈছিলে সেই বেয়া পাই তেওঁ ভাললৈ যেতিয়া আহিলে তেওঁ আপুনি সেইটো গীতাত দান দিয়া হ'ল তেওঁ ভাললৈ টানি অনা হ'ল গীতা শাস্ত্ৰ এৰি যিটো অন্য গতি চাৱে অমৃতক এৰিয়া বিষক যেন খাৱে অহংকাৰ কৰি যিটো গীতা নিন্দা কৰে সহস্ৰ বছৰ সিটো নৰকত পৰে গীতা ব্যাখ্যা কালে যদি অন্য কথা পাতে কুম্ভীপাক নৰকত সপ্ৰকল্প থাকে
গীতা অৰ্থ যিটো নৰে শ্ৰৱণ কৰয় সৰ্বসুখ ভুঞ্জি সিটো বৈকুণ্ঠে স্বালয় সৰ্বোপনিষদৰ সাৰ মাত্ৰ আনি অৰ্জুনত প্ৰকটিক হিলাস পানী শ্ৰীকৃষ্ণৰ নিজ মুখে যিটো ব্যক্ত হয় তাক কোন মহাজনে মানিবে সংশয় জীৱা পঢ়ে জীৱা শুনে সংসাৰ তৰিয়া বিষ্ণু পুৰে যাই চলি গীতা শাস্ত্ৰ শুনি ক্ষয় পুণ্য অদ্ৰুলভ মনুষ্য জন্ম কিবা হেতু বাঞ্ছা চিন্তামণি জন্ম ইটো নকৰা বিফল অচিন্তামণি গোবিন্দ শৰণ কমলা হে ৰাম গীতাৰ মহাত্মা ইটো কথা খগেশ্বৰ নিজে যত্নে কৰিলা কলি যুগ মুখ্য ধৰ্ম অজানাৰা হৰি বোলা হবে অতে দিয়া কৃষ্ণ হৰি দোহাই গীতাৰ মহাত্মা ইটো কথা বিতুপন খগেশ্বৰ দিজে যত্নে কৰিলে বচন কলি যুগ মুখ্য ধৰ্ম জানাৰা মনা এ হৰি হৰি